নগাঁৱৰ কাকিৰ যিজন ল'ৰাৰ এক্সিডেণ্ট হৈছে সেই ল'ৰাজন মোৰ কোনো তেজৰ সম্পৰ্ক নহয়, কোনো একো হেৰি নহয়, গম পাইছেনে? কিবা এটা যোগসূত্ৰ হৈ পেলাই মোৰ লগত তেহেঁতৰ ঘৰখনৰ চিনাকি হৈছিলে। সেই সূত্ৰে সিহঁতে মোৰ লগত এতিয়াও কথা বতৰা পাতি থাকে, ভাল বেয়া খবৰ লয়। সেই তেনেকৈ পেলাই মানে মোক আজি এক্সিডেণ্টৰ খবৰটো দিছে। বেয়া লাগিছে, কি কৰিব পাৰিমনো? ময়ো বহুত বিজি মানুহ আৰু তাতলৈ যাবও মই নোৱাৰোঁ কিয় মানে অইনটো কথা নহয়, মানুহজনো নাপাওঁ নহয় যাবলৈ, সেইটো কাৰণে মই যাব নোৱাৰোঁ। গতিকে মই ইয়াৰ পৰাই প্ৰাৰ্থনা জনাইছোঁ ল'ৰাজন যেন সোনকালে সুস্থ হৈ উঠে, নহ'লে সেই ল'ৰাজনেই মানে সিহঁতৰ ঘৰখনৰ উপাৰ্জনৰ মূল মানুহ, গম পাইছে? সেইটো কাৰণে মোৰ বহুত বেয়া লাগিছে। সকলোলৈকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। গা পা ধুই পেলাই এয়া বইল দালিয়ে ভাত খাবলৈ লৈছোঁ, খাই লওঁ, তাৰপিছত আৰু এটা বস্তু খাম, চাবচোন আজি দেই। কৈছোঁ জানে, এয়া চাওক ৰাতিপুৱাতে এয়া কঁঠাল পাৰি লৈছোঁ, চাওকচোন কিমান এইবিলাক পকা পকা কঁঠাল, চব পকা, এয়া দেখিছে এইবিলাক চব পকা পকা ঘৰৰ কঁঠাল। ভাতখিনি খাই আকৌ কঁঠালত লাগিম। ভাত পানী খাই লৈ পেলাই লগৰজনীয়ে ময়ে বহি আছোঁ, মানে কিয় বহি আছোঁ জানে? পেটটো অলপ জামুৰিবলৈ দিছোঁ, আকৌ কঁঠালত ধৰিব নালাগিব জানো, কঁঠাল খাব লাগিব, সেইটো কাৰণে ৰৈ আছোঁ। যেতিয়াই মানে অলপ জামুৰিব তেতিয়াই আকৌ কঁঠালত ধৰিম। আৰম্ভ কৰি দিলোঁ। কঁঠাল বেয়া মোৰ কাৰণে, হ'লেও মানে খাই ভাল লাগে। গোন্ধটো পালে মই ৰখিব নোৱাৰোঁ, গম পাইছে? গুটিখিনিহে সৰু সৰু, কিছুমানত আকৌ গুটিয়ে নাই দেখোন ন? আপোনালোকে খায়নে নাখায়? মই কঁঠালটো খাই যিমান ভাল পাওঁ, গুটিটো খায়ো সিমানেই ভাল পাওঁ। ভাত কাউৰীয়ে মাতিছে মানে আৰু চাগে পকা কঁঠাল আছে তাত। বতৰৰ ফল খাবই লাগে, হয়নে নহয়? যিমানেই কওক বোলে চুগাৰত বেয়া বুলি কয়, কিন্তু এৰি দিবলৈ নাই। বুঢ়ীৰ নিচিনা, আমাৰ বুঢ়ীৰ নিচিনা খাই ন? বেয়া কিন্তু আকৌ 300 ওপৰত হৈ আছে ন? আঠাবিলাক কিয় উৰি আছে? নতুনকৈ গাছৰ পৰা পাৰিছোঁ যে। চাওকচোন ভাত খায়ো কিমানখিনি কঁঠাল খালোঁ দেখিছেনে? গুটিখিনিতে চিহ্ন কিমান কঁঠাল খালোঁ। কঁঠাল চঠাল খাই কৰি লৈ পেলাই কি কৰিছোঁ, এতিয়া ভিতৰত সোমাইছোঁ। বাহিৰতে খাইছিলোঁ, সেইটো কাৰণে এতিয়া ভিতৰলৈ আহিলোঁ, নহ'লে বেছিকৈ গোন্ধাই থাকে, ভিতৰতো গোটেই কঁঠাল গোন্ধাই থাকিব যে, সেইকাৰণে বাহিৰতে খালোঁ। খাই লৈ পেলাই এই মাত্ৰ আহি গ'লোঁ আকৌ ভিতৰলৈ। তাৰপিছত কি হৈছে, ফোন কৰিলোঁ, এই কালি বস্তু এটা আনিছিলোঁ যে, সেইটো ফিটিং কৰাৰ কথা আছিলে 2টা বজাত, এতিয়া ক'লে 1টা বজাত কৰাৰ কথা আছিলে, এতিয়া ফোন কৰিলোঁ, ফোন কৰোঁতে ক'লে কি বোলে 3টা বজাৰ পিছতহে যাব পাৰিব। গতিকে ভিতৰলৈ আহিলোঁ, অকণ ৰেষ্ট লওঁ। কালি এটা মানে মই নকৰিবলগীয়া কাম কৰিছিলোঁ, গম পাইছেনে? গালি খাই মৰিছোঁ, সেইটো কাৰণে ৰাতি মোৰ টোপনি ক্ষতি হৈ গৈছে, বহুত ৰাতিলৈকে টোপনি নাই। তাৰপিছত এতিয়া অকণমান ৰেষ্ট ল'ম। কালি কি কৰিছিলোঁ জানে? মানে কি হ'ল, দিনটোতো ব্যস্ত হৈ আছিলোঁ ন, থাকোঁতে তাৰ আগদিনাখনো তেনেকৈ ৰাতি ভালকৈ টোপনি নাহিলে। মোৰ আকৌ বেছি ভাগৰ লাগিলে সেই দিনটোত টোপনি নাহে, নেক্সট দিনহে আহে। তাৰপিছতে কি হ'ল, ৰাতি ভাত পানী খাই বিচনাত উঠিছোঁ 9টা 10 মানতে হ'ব, বিচনাতো আহিছোঁ আৰু ইফালে কি হৈছে, কাৰেণ্টটোও গুচি গৈছে। তাৰপিছতে আৰু তেনেকৈ মানে কি হ'ল, মানুহ এজনীক ফোন কৰিলোঁ, বোলো আপোনালোকৰ কাৰেণ্ট আছেনে? নহ'লেতো আমাৰ ৰিচাৰ্জো শেষ হৈ যাব পাৰে, ঠিক নাই। তাৰপৰা মানুহজনীয়ে কৈছে নাই দিয়ক, কাৰেণ্ট নাই, ইমান বতাহ ধুমুহা আহিছে। মই আকৌ আমাৰ বতাহ ধুমুহা যে আহিছে গমেই নাপাওঁ। তাৰপিছতে কৈছে ইমান গৰম উঠিছে, মোৰ মানে উশাহটো কিবা বন্ধ হৈ যোৱা নিচিনা হৈছে। তাৰপিছতে মানুহজনীয়ে তেনেকৈ কওঁতে মই খিৰিকীখন খুলি গম ল'লোঁ, বা ইমান ধুনীয়া হাৱা আহিছে, বতাহ ধুমুহা যিহেতু আৰু। তাৰপৰা মই বিচনাখন মানে হেৰি কৰিছিলোঁ, সেইদিনাখন চেঞ্জ কৰিছিলোঁ ন, এতিয়া খিৰিকীখনৰ কাষতে বিচনাখন দিলোঁ। দিয়াৰ পিছত কি হ'ল, খিৰিকীখন মেলি দিলোঁ, মেলি দিয়াৰ লগে লগে যেতিয়াই মানে ঠাণ্ডা বতাহখিনি সোমাই আহিলে, সোমোৱাৰ লগে লগে মই গুচি গ'লোঁ নহয় টোপনি। তাৰপিছতে ৰাতি 11:30 12টামান বাজিছে। বাজোঁতে ল'ৰাটো আহিছে বাহিৰলৈ, চাগে সি উঠিছিলে, সিও গৰমত শুব পৰা নাছিলে, উঠিছে। তাৰপিছতে মানে সি অকণ পোহৰ পাইছে,
পাই পেলাই আহি দেখিছে মই খিৰিকী চিৰিকী খুলি পেলাই তেনেকৈয়ে মই টোপনি গ'লোঁ নহয়। তাৰপিছতে ৰাতি মানে সি গালি দিছে, কিয় তেনেকৈ মানে হেৰিকৈ শুব লাগে, খিৰিকীখন বন্ধ কৰিব নোৱাৰিলি নে, এনেকৈ কৈছে। কিন্তু কি হ'ব, মই মানে ভাগৰত ইমানেই ভাগৰ লাগিছে, টোপনিত লাল কাল, মই ক'ব নোৱাৰোঁ জানেনে। আৰু সঁচা খিৰিকীখন যেতিয়া মই চাইছোঁ, পৰ্দাখনো আঁতৰাই থৈ দিছোঁ, কিমান মানে ভয়ানক হৈ আছে। মোক যেনেকৈ বাহিৰৰ পৰা যদি খুচি খাচি থৈ যোৱা হৈও মানে মই গম নাপাওঁ, গম পাইছেনে নাই। আমাৰ ইয়াত তেনেকুৱা হৈছে মানে, ভিতৰতে মানুহ নথকা হেৰিত ভিতৰতে মানুহ মাৰি থৈ পেলাই গুচি গৈছে। আপোনালোকে চাগে নিউজে চিউজে তেনেকৈ পাইছেও। মোৰ কালি বহুত ভয় লাগিছে। আৰু কি হৈছে, আমাৰ গেটতো কালি তলা নলগাইছিলে জানেনে। গতিকে এতিয়া অলপ সেইটো কাৰণে ৰেষ্ট ল'ম, ৰাতি টোপনি ক্ষতি হৈছে সেই গালিখিনি খাই, আৰু মোৰ ভয়তে মানে টোপনি হেৰি হৈছে, নষ্ট হৈছে। এইমাত্ৰ শোৱাৰ পৰা উঠি মুখ হাত ধোৱাই নাই, তাৰপিছত হাতত ঝাৰুডালহে লৈছোঁ, এইডাল দেখিছে, ঝাৰুডাল লৈছোঁ, লৈ চোতালঘৰ ঝাৰু দিওঁ, কাৰণ মেকানিক আহি আছে, কালি সেই মেচিনটো হেৰি কৰিব লাগে, মানে লগাব যে, সেইকাৰণে লৰালৰিকৈ চোতালখন ঝাৰু দি লওঁ। এইফালে বতৰো ক'লা মলা হৈ আহিছে। তাৰপিছতে আহি আছে আলহী, বোৱাৰীজনীৰ লগৰ আলহী আহিছে, গতিকে আজৰি হৈ লওঁ, আকৌ লগ পাই আছোঁ। ফাইনেলি লগাই হৈ গ'ল। এয়া মানুহ 4-5জনমান আহিছিলে, কিন্তু লাজ কৰিব যে, বাহিৰত হাত ভৰি ধুবলৈ গৈছে মানে, সেইকাৰণে দেখুওৱা নাই। দেখাই আছোঁ চাহ খাই থাকোঁতে। কিজন আহিছিলে এ চি লগোৱা মানুহ, এতিয়া তেওঁলোকৰ কাম শেষ হ'ল, চাহ খাইছে, চাহ খাই এতিয়া যাবগৈ। আৰু ক'ৰ পৰা আহিছে আপোনালোক? ভঙাঘৰৰ পৰা। অঁ, ভঙাঘৰৰ পৰা আহিছে বোলে। তাৰ নাম ভুদা দেই। ইয়াক মই ইমান কম নো মোক ছাবস্ক্ৰাইব কৰিবি, সি নকৰে। এতিয়া চাহ খাই থাকোঁতে মই তাক কৰিবলৈ আহিছোঁ নহয়, সি লুকাইছে দেখিছেনে নাই। এয়া এইটো লুকাই সি আহিছে বুলি কৈছিলোঁ যে, এই আলহী দেই। এয়া তাই গাটো বাঢ়িছে কাৰণে তাই এতিয়া জিম মাৰিছে, মানে চাইকেল চলাইছে, জিম মাৰিছে নহয়, ঘৰতে চাইকেল চলাইছে। এইফালে এয়া আলহীৰ লগত কথা বতৰা পতাৰ পিছত এতিয়া লাগি গ'লোঁ ভাত বনোৱাত। এতিয়া বাজি আছে 8:30, গতিকে সিহঁতে মানে ভাত পানী খাই পেলাই যাবগৈ। গতিকে কি বনাইছোঁ চাওকচোন। এইফালে বনাই আছোঁ এয়া মাংস, আৰু ইফালে হ'ল এয়া বৰ, এই বৰা বুলি কয়, আৰু ইফালে বৰ বুলিয়ে কৈ থৈছোঁ দিয়কচোন। মচু মগু দাইল মিক্স আৰু বেচন আছে, আৰু এইখিনিতো জানেই আৰু আমাৰ গৃহিণীসকলে কি কি তাত মিক্স কৰা হয়, আদা নহৰুৰ পৰা আদি কৰি। তাৰপিছত এইখিনি হ'ল এয়া দালি, আৰু এয়া হ'ল আলু পিটিকা। মানে এজন আলহীয়ে আমাৰ হেৰি নাখায়, মাংস নাখায়, আৰু ইগৰাকীয়ে খায়, সেইটো কাৰণে তালৈ আলু পিটিকা কৰিবলগীয়া হৈছে, আৰু এই বৰ বনাবলগীয়া হৈছে। কেইজনক দেখাব নোৱাৰোঁ, মানে লাজ কৰে। এয়া দুটাই কাঢ়ি এৰি থৈ পেলাই গ'ল। পূৰ্ণিমাই কিন্তু ভাল, তাই লাজ নকৰে। এয়া সিহঁতৰ লগে ভাগে ময়ো খাই লওঁ, অকল আলহীয়ে খাবলৈ বেয়া পাব নহয়, সেইকাৰণে মোকো দিছে, ময়ো খাই লওঁ সিহঁতৰ লগতে। ভাত পানী খাই কৰি লৈ আলহী দুলহী পঠালোঁ, পঠাই লৈ পেলাই এতিয়া আহিলোঁ ৰুমলৈ। কিয়নো মানে কি হৈছে, হেৰি ইমানেই মহ নহয়, কথা পাতিবলৈ শান্তি নিদিয়ে, গম পাইছে। সেইকাৰণে মই 4টা বজাতে আঁঠুৱা তৰি পেলাই সোমাই থাকোঁ। আজি মানে আলহীও আহিছে আৰু মিস্ত্ৰী আছিলে যে, সেইটো কাৰণে আঁঠুৱাখন পৰা নহ'লে। এনেই আঁঠুৱাৰ ভিতৰৰ পৰাই ভিডিঅ' অকণমান বনাওঁ। কি হৈছে জানে, আজি 12টামান বজাত মানে এটা ফোন আহিছিলে। ফোন আহিছে, তাৰপিছত মাজে মাজে কৰি থাকে, মোক খা খবৰ লৈ থাকে। মোৰ ফ্ৰেণ্ড এজনৰ ঘৰৰ নগাঁও কাকিত হয় তেহেঁতৰ ঘৰ। তাৰপিছত খবৰটো মানে মই ঘৰৰ খা খবৰ সুধিলোঁ, সোধাৰ পিছত নিজে ফোন কৰিছিলে বায়ে নেকি তেওঁ। তাৰপিছত ফোন কৰিলে, ফোন কৰোঁতে মই সুধিলোঁ আৰু ভায়েকজন ইয়াতে থাকে, ভায়েকজন ইয়াতে থাকে, কিন্তু ভায়েকৰ লগত কোনো সম্পৰ্ক নাই, ভায়েকৰ ফেমিলিৰ লগত। কিন্তু মানে মোৰ লগত আগতে ভালেই আছিলে, কিন্তু কিবা এটা কাৰণত মানে ভুল বুজাবুজি হৈ মোৰ লগত বেয়া হৈ আছে। সি ভালে আছে বাকী হেৰিখিনি, কিন্তু সিহঁতৰ ঘৰৰ মানুহখিনি মোৰ লগত ভালেই। পৰহি দিনাখনো দেউতাকে মোৰ লগত কথা মানে মোক ফোন কৰিছে। তাৰপিছত কিন্তু মই ফোনটো ৰিচিভ কৰিবলৈহে নহ'লে, কিয় বা কৰিছিলে সেইটো হেৰি নাই, মানে মই বহুত বিজি হৈ আছিলোঁ। তাৰপিছতে আজি বায়েকৰ লগত মই কথা পাতিলোঁ, বায়েকে ফোন কৰিছিলে, এনেই খা খবৰ সুধিলে। তাৰপিছতে মই মানে কিবা এটা মোৰ মনটোত লাগি আছে আৰু ঘৰৰ কথা সুধিলোঁ। তেতিয়া কৈছে বা কিনো ক'ম আৰু কোৱা নাই, মানে তেনেকৈ ডাঙৰটো ভাইটি আমাৰ কামৰ পৰা আহি থাকোঁতেই এক্সিডেণ্ট হ'ল। তাৰপিছত মই সুধিলোঁ আৰু ক'ত কিবা মানে বেছিকৈ জখম হৈছে নেকি, কিন্তু হাত ভৰি ছাল তাল এৰাইছে,
গাড়ীয়ে খুন্দিয়াই দিলে নেকি গাড়ীত খুন্দিয়াই দিলে এনে মানে সিহে নিজে খুন্দিয়াই দিলে তেনেকুৱা আৰু তাৰপিছত মই বোলো কিমান জখম হৈছে তাৰপিছত ক'লে আৰু বোলো মূৰত দুখ পাইছে নেকি কৈছে মূৰত দুখ পাইছে কিন্তু মানে তেজটো হেনো ওলোৱা নাই সেইটো কাৰণে বেয়াও লাগিছে কিন্তু সেই ল'ৰাজনক আকৌ মই মানে আজিলৈকে লগ পোৱা নাই তেহেঁতৰ ঘৰতো গৈছোঁ বিশেষ কামত মই তেহেঁতৰ ঘৰতো গৈছোঁ মাক দেউতাকৰ লগতো ভাল কিন্তু সেই ল'ৰাজনকহে মই লগ পোৱা নাই লগ নাই পোৱা যদিনো মোৰ মানে সেই খবৰটো শুনি পেলাই মোৰ বহুত বেয়া লাগিছে তাৰপিছত গৈ পেলাই লগে লগে মেডিকেলত লৈ গ'ল নেকি কোনোবাই তাৰপিছতে ঘৰৰ জেঠাইকৰ পুতেকনে কোনোবা ওচৰৰ দাদা এজন বুলি ক'লে আৰু গৈ পেলাই ঘৰলৈ লৈ আহিছেগৈ মানে মই তেওঁক দেখা নাই যদিনো মোৰ মনটো বহুত মানে বেয়া লাগি আছে আৰু ভগৱানৰ ওচৰত মানে মই শতকোটি মানে প্ৰাৰ্থনা জনাইছোঁ যেন ল'ৰাজনক সুস্থ কৰি দিয়ে কাৰণ সিহঁতৰ ঘৰৰ অৱস্থা পাতি ইমান ঠিক নহয় সেইটো কাৰণে মোৰ বেয়া লাগিছে সিয়ে যেন তেন ঘৰখন চলাই আছে সৰুটোৱে একো নিদিয়ে সৰুটো ইয়াতেই থাকে গুৱাহাটীতে থাকে একো নিদিয়ে তাৰে নিজৰ চলিবলৈ অসুবিধা সেইটো কাৰণে মানে মনটো মোৰ বহুত বেয়া লাগিছে এতিয়া গম পাইছেনে এতিয়া আকৌ ফোন এটা কৰিব লাগিব ভিডিঅ'টো শেষ কৰি পেলাই মই আকৌ ফোন এটা কৰিম খা খবৰ ল'ম কি হৈছে নহৈছে গতিকে আজিকালি দিনে দিনে ইমান এক্সিডেণ্টৰ মানে সংখ্যা বাঢ়ি গৈছে নহয় মানুহ ওলাই যোৱাৰ লগে লগেই মানে ভয় লগা হৈছে গম পাইছে ইমান এক্সিডেণ্ট হৈছে এইকেইদিনত যি কি নহওক আজিৰ পৰা মিস্ত্ৰী চিস্ত্ৰীয়ে কাম শেষ হৈ গ'ল আজৰি হ'লোঁ এতিয়াৰ পৰা মোক কোনে পায় আৰু এতিয়া মানুহটোক ফোন কৰি কৰি কাণ ঘোলা কৰি দিম মই গম পাইছেনে নাই মানুহটোও অশান্তি লাগি যায়গৈ তই কি ফোন কৰি থাক বুলি আচলতে কি জানে যেতিয়া মানুহৰ ঘৰত কাম বন শেষ হৈ যাবা কোনো নাথাকে কথা পাতিবলৈ মানুহ নাথাকে তেতিয়া কি হয় অকল মই মানে মনলৈ বেয়া কিবা কিবি ভাৱ কিছুমান আহি থাকে বেয়া বুলিয়ে নহয় মনলৈ কিবা কিবি ভাৱ কিছুমান আহি থাকে সেইটো কাৰণে কি কৰোঁ মানুহটোলৈ বেছিকৈ যেতিয়া মনত পৰে অকলশৰীয়া যেতিয়া অনুভৱ কৰোঁ মানুহটোলৈ বেছিকৈ মনত পৰে কি বা কৰিছে কি বা খাইছে ক'ত বা আছে তেতিয়া বাৰ বাৰ মই ভিডিঅ' কল যেতিয়া কৰি থাকোঁ তেতিয়া মই গালি শুনিবলগীয়া হয় কয় কি বোলে হেৰি তই কিয় বাৰু ইমান ভিডিঅ' কল কৰি থাক তেনেকৈ কয় তেতিয়া আকৌ কোনোবা সময়ত সেইটোকে আকৌ মোক কিয় ক'লে এনেকৈ মোক কিয় ক'লে কি হৈছে মানে সেই তেতিয়া মোৰ দুখ লাগে অট'মেটিক মই কান্দি দিওঁ গম পাইছে আচলতে মই মানুহজনী অলপ বেলেগ ধৰণৰ গম পাইছে যোনে মোক বুজি পাইছে বা পাব কিন্তু যোনে নুবুজে গতিকে আপোনালোকেও বেয়া নাপাব ইমান পকাই থকাৰ কাৰণে গতিকে আজিলৈ মই ভিডিঅ'টো সামৰণি মাৰোঁ যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব পাৰিলে ছাবস্ক্ৰাইব কৰিব সকলো ভালে থাকক কুশলে থাকক আজিলৈ বাই বাই শুভৰাত্ৰি